हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিওটোলৈ বন্ধুসকল আজিৰ ভিডিওত আমি সিৰিজ কম্পিটিশন যেটো আছিল আপোনাৰ ৰিজনিং লজিক্যাল ৰিজনিং আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ উপযোগী হোৱাকৈ যেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামত যোৱা এক্সাম বিলাকত যেনেকুৱা ধৰণৰ ৰিজনিং বিলাক আহি থাকে লজিক্যাল ৰিজনিং এই লজিক্যাল ৰিজনিংৰ ওপৰত আজি আমাৰ প্ৰথমটো ক্লাস হ'ব तो आमी लॉजिकल रिजनिंग दुटा भागत भाग करियो पारि এটা হল ভার্বাল এটা হল নন ভার্বাল তো আমি প্রথমতে ভার্বাল সিরিজ তো স্টার্ট করিম আজি প্রথমটো ক্লাসত আমি আপোনালোকৰ যেটো লেটাৰ সিরিজ আছে লেটাৰ সিরিজৰ ওপৰত আমি আলোচনা আগবঢ়াম প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই যাব তো যদি চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাকত থকা বেল আইকনটো অল অফ কৰি ৰাখিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় বিভিন্ন আউটবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজি মূল বিষয়টোলৈ तो বন্ধুসকল ইয়াতে আমি কেইটামান কোৱেশ্চন আজি আলোচনা কৰিম আপোনালোকৰ ভাৰ্বাল ৰিজনিং ৰ ওপৰত যেটো আমি লেটাৰ সিৰিজ স্টাৰ্ট কৰিছো সিৰিজ কম্পিটিশনৰ ভিতৰত পৰিব আমাৰ এইখিনি তো চাওক আমি প্ৰথমতে লৈছো যে নাম্বাৰ 1 ত দিয়া আছে CXFU IR ইয়াত হোৱাট আছে মানে ইয়াত দুটা লেটাৰ বহিব তাৰ পিছত আছে OLRI তো এনেকুৱা ধৰণৰ আছে অপচনখিনি আপোনালোকে ইয়াতে দেখা পাই আছে ইয়াৰ মাজৰ পৰা কোনটো অপচন আহিব तो যেতিয়া আপোনালোকে লেটাৰ সিরিজটো দেখা পাব ইয়াত আপোনালোকে নিশ্চয় মনে মনে ভাবি থব লাগিব প্ৰথম কথাটো হল আপুনি ভাবিব লাগিব ইয়াত এটা সিরিজ আছে সিরিজটো কেনেকে আছে সিরিজটো আপোনালোকে প্ৰথমতে মিলাব লাগিব তাৰ পিছতহে আপুনি ৰিজাল্টটো ফাইন্ড আউট কৰিব পাৰিব তাৰ মানে কথা হল প্ৰথমতে যেহেতু ইয়াতে আমি লেটাৰৰ কথা পালো ইয়াত 26 টা লেটাৰৰ ভিতৰত খেল খেলি আছে ইয়াত এই 26 টা লেটাৰ আমি লিখিলাম এনেকা কয় লিখি ললো এৰ পৰা জেড লৈকে আমি 26 টা লেটাৰ ইয়াত লিখি ললো तो ইয়াত লেটাৰ খিনি লিখি লোৱাৰ পিছত আমি ইয়াত সিরিজ বনাইলাম যেহেতু দুটা কই আখৰ আছে ইয়াত দুটা কই লেটাৰ আছে প্ৰতিটোতে ইয়াত CX ইয়াত FU IR ইয়াত হোৱাট আছে ইয়াত OLRI তো দুটা কই আছে যদি আমি এটো খজাইলাম সিরিজ নাম্বার 1 নম্বৰত আমি কোনখিনি ৰাখিম এই প্ৰথম লেটাৰটো লম C প্ৰতিটোৰে প্ৰথম CFIOR এখিনি লম C তাৰপিছত আহিল আমাৰ F তাৰপিছত আহিব I তাৰপিছত আহিল আমাৰ হোৱাট আছে ইয়াত হোৱাট কিবা এটা বহিব আৰু তাৰপিছত আছে আমাৰ O তাৰপিছত আছে R প্ৰথম সিরিজটোত আমি ফার্স্ট লেটাৰ খিনি লৈ ললো এটো আমাৰ ফার্স্ট সিরিজ হল দ্বিতীয়টোত কি আছে আপোনালোকে দ্বিতীয় নম্বৰ এনেকৈ লব দ্বিতীয়ত কি আছে X আছে তাৰপিছত আহিল আমাৰ কি U তাৰপিছত আছে আমাৰ R তাৰপিছত এটো খালি ব্ল্যাঙ্ক আছে তাৰপিছত আছে আমাৰ L আৰু হেকত আছে I তো আমাৰ সিরিজ দুটা কমপ্লিট হৈ গল এতে এই সিরিজটোত আমি ডিফারেন্স উঠাম C ৰ পাছত আহিছে F ইয়াতে আমি C ইন্ডিকেট কৰিম ইয়াতে চাব এই যে আমাৰ 26 টা লেটাৰ লিখিছো ইয়াত C টো মাৰ্কিং কৰিম C মাৰ্কিং কৰিলো তাৰপিছত আহিল F মাৰ্কিং কৰিলো তাৰপিছত I আছে আমাৰ ইয়াত মাৰ্কিং কৰিলো এটো ব্ল্যাঙ্ক আছে এটো এৰি দিলো তাৰপিছত আছে O আমি O মাৰ্কিং কৰিম তাৰপিছত আছে R এই যে আমি R খিনি মাৰ্কিং কৰিম এতিয়া আমি এইখিনিৰ মাজতে গেমটো ইয়াতে হোমাই আছে আপোনালোকে গেমটো ইয়াতে হোমাই আছে গেমটো বিচাৰি উলিয়াম চাওক C আৰু F ৰ মাজত দুটা লেটাৰ ব্ল্যাঙ্ক হৈ আছে মানে দুটা লেটাৰ মিসিং হৈ আছে F আৰু এফালে আছে I ইয়াৰ মাজত দুটা লেটাৰ তেনেহলে I ৰ পৰা দুটা লেটাৰ মিসিং হৈ প্লাই এইটো আহিব L আহিব তাৰ মানে ইয়াত আমি L বহুৱাব পাৰিম ইয়াত L বহুৱালো তো L বহুৱালো ঠিক তেনে ধৰে আমি এই তলৰ সিরিজটো 2 নম্বৰ সিরিজ যেটো হজাই ললো এটোত আমি গ্যাপটো বিচাৰিছাম ইয়াতে সব আপোনালোকে লেটাৰখিনি অলপ ওলোটা ধৰণে আহিছে চাওক I L ইয়াত R আছে U আছে X আছে ওলোটা ধৰণে আহিছে তো আমি প্ৰথমতে ওলোটা সিধা যে নহক আমি ইন্ডিকেট কৰিম এই X আছে প্ৰথমতে X ক ইন্ডিকেট কৰিম X ইয়াত আছে U আছে U টক ইয়াত ইন্ডিকেট কৰিলো R ইয়াত R ক ইন্ডিকেট কৰিলো তাৰ পিছত ব্ল্যাঙ্ক আছে L ক ইন্ডিকেট কৰিম আমি L আমাৰ কত আছে ইয়াত L আছে ইয়াত L ত ইন্ডিকেট কৰিম তাৰ পিছত আছে I তো চাওক আপোনালোকে গ্যাপটো চাওক X ৰ পৰা দুটা গ্যাপ মাৰিছে U আহিছে U ৰ পৰা দুটা গ্যাপ মাৰিছে R আহিছে R ৰ পৰা দুটা গ্যাপ মাৰিছে পিছত দুটা গ্যাপ মাৰি O আহিছে তাৰ মানে O বহুৱাব পাৰিম এই O টো আমি ইয়াত বহুৱাব পাৰিম তো তাৰ মানে কি পালো আমি ব্ল্যাঙ্কত LO পাই গলো LO প্ৰথম সিরিজত L দ্বিতীয় সিরিজত O তাৰ মানে ফার্স্ট L হ'ব দ্বিতীয়তে O হ'ব L আৰু O কত আছে এই যে আমাৰ 2 নম্বৰটো অৰ্থাৎ B নম্বৰটো এটো কারেক্ট আনসার হ'ব তো বন্ধুসকল অতি সহজে আপোনালোকে এনেকুৱা কই এটা লেটাৰৰ সিরিজ বনাই লৈ অতি সহজে উলিয়াব পাৰিব আপোনালোকে এই নাম্বাৰ এবাৰ দ্বিতীয় নম্বৰটো যাম দ্বিতীয়টো চাওক অলপ পাজল লগা ধৰণৰ Z
S W O T K Q Z what এনেকুৱা এটা সিরিজ আছে তো ইয়াত আমি সিরিজটো বিচাৰিব লাগিব প্ৰথমতে আমি বিভিন্ন এংগেলৰ পৰা ট্ৰাই কৰি চাম তো এনেকুৱা ধৰণৰ যদি থাকে আপোনালোকে এটা কাম কৰিব এটা এটা গ্যাপ মাৰি দিব z ৰ পৰা আহিব এই w w ৰ পৰা আহিব t t ৰ পৰা আহিব q q ৰ পৰা what লৈ যাব ঠিক তেনেকুৱাকে s ৰ পৰা o এটা এটা গ্যাপ মাৰি তো আমি প্ৰথম সিরিজ প্ৰথমটো বনাইলাম প্ৰথমত কি লিখিম আমি z w তাৰপিছত আছে t তাৰপিছত আহিব q তাৰপিছত আমাৰ হোৱাট আছে ইয়াত ব্ল্যাঙ্ক আছে নেক্সট ঠিক তেনেকুৱা ধৰণে দ্বিতীয় নম্বৰ সিরিজটোত আমি বনাম কি s যিখিনি গ্যাপ ৰৈ গল s o তাৰপিছত আহিল k তাৰপিছত আহিব আমাৰ g তাৰপিছত আছে কি হোৱাট তো এনেকুৱা ধৰণে আমি এই সিরিজটো বনাইলাম ইয়াত আমাৰ দুটাকৈ আখৰ আহিব এই হোৱাটত দুটাকৈ লেটাৰ বহিব তো এই সিরিজটোৰ মাজতে এতিয়া আমি মানে যেটো সিরিজটো সিকোয়েন্সটো কেনেকুৱা আসলে সিরিজটো কেনেকৈ গতি কৰিছে মুভমেন্ট কেনেকুৱাকৈ হেতু আমি বিচাৰি উলিয়াম প্ৰথমতে z আছে আমি z ত মাৰ্কিং কৰিম z ত মাৰ্কিং কৰা হল তাৰপিছত w আছে w ত মাৰ্কিং কৰিলো আমি তাৰপিছত t আছে আমি t ত মাৰ্কিং কৰিম q আছে এফালে q আছে তাৰপিছত হোৱাট আছে এতিয়া আমি ডিফাৰেন্সটো চাম সিকোয়েন্সটো স্টেপটো চাম ব্যাকওয়ার্ডত স্টেপ মাৰিছে মানে পিছুৱাই আহিছে এক দুটা লেটাৰ এৰি আহিছে ইয়াতো দুটা লেটাৰ এৰি আহিছে ইয়াতো দুটা লেটাৰ আহিছে তেনেহলে কিউৰ পিছত দুটা লেটাৰ এৰি কেনে কি আহিব এনত আহিব আমি ইয়াত n বহুৱাম ঠিক তেনেকুৱা ধৰণে আমি দ্বিতীয় সিরিজ যেটো বনালো এটোতো বিচাৰি পাৰিম s ইন্ডিকেট কৰিম আমি প্ৰথমতে s তাৰপিছত আছে o আমাৰ o কি আহিছে এইফালে o আছে আমি বেলেগ ধৰণে টিক মাৰ্কটো দিলো o আহিল তাৰপিছত আহিল k টিক মাৰ্ক দিম তাৰপিছত আছে g আমি g টিক মাৰ্ক দিম সিকোয়েন্সটো এতিয়া বিচাৰি চাম s ৰ পিছত চাওক আপোনালোকে o আহিছে s ৰ পিছত আহিছে o s আৰু o দুটাৰ মাজত 1 2 তিনিটা লেটাৰ এৰিছে ওৰ পৰা 1 2 তিনিটা এৰি k আহিছে k ৰ পৰা 1 2 তিনিটা এৰি g আহিছে g ৰ পিছত নিশ্চয় তিনিটা এৰিব 1 2 3 তিনিটা এৰি কেনে আমাৰ c আহিব ইয়াতে আমি c বহুৱাম তাৰমানে আমি n আৰু c পালো আমাৰ নেক্সট স্টেপ ইয়াতে আমাৰ n আৰু কি আহিব c nc তো আমি হোৱাটৰ ঠাইত খালি ঠাইতত কি পঢ়াম nc আমাৰ অপচন বিচাৰি চাম ইয়াতে 2 নম্বৰত অৰ্থাৎ b নম্বৰত আছে nc তাৰমানে nc টোই হ'ব আমাৰ শুদ্ধ উত্তৰ নম্বৰ 3 তো চাওক আপোনালোকে flp ins lpv আৰু ইয়াত হোৱাট নিশ্চয় ইয়াতে তিনিটা লেটাৰ আহিব আমাৰ তিনিটা কৈ লেটাৰৰ এটা সিকোয়েন্স চলিছে ইয়াত তো এইটোৰ ক্ষেত্ৰত আমি কি বহুৱাম আমি বিভিন্ন ধৰণে চিন্তা কৰিব গলে আমাৰ বিভিন্ন ধৰণে টাইম কিনি ওয়েস্ট হ'ব তো আমি ফার্স্ট টাইম কি কৰিম ইয়াত তিনিটা লেটাৰ যেহেতু আছে আমি তিনিটা কৈ সিকোয়েন্স বনাইলাম অতি সহজে আমি তিনিটা সিকোয়েন্স বনাইলাম নাম্বার 1 সিরিজত প্ৰথম লেটাৰটো বহুৱাম প্ৰতিটোৰে প্ৰথমত আছে f এটোত আছে i ইয়াত আছে l তিনিটা আৰু এটা কি হোৱাট আছে ইয়াত হোৱাট আছে তাৰপিছত আহিল আমাৰ দ্বিতীয় লেটাৰটো লম 2 নম্বৰ সিরিজ এটো 2 নম্বৰ সিরিজত আহিল l i p ইয়াতে ব্ল্যাঙ্ক মানে হোৱাট আছে মানে দ্বিতীয় নম্বৰ লেটাৰটো ললো 3 নম্বৰ সিরিজত আহিম আমি 3 নম্বৰ সিরিজত থাৰ্ড লেটাৰটো লম p তাৰপিছত আছে আমাৰ s তাৰপিছত আছে এইফালে আছে v আৰু হেকত আছে হোৱাট তো তিনিটা লেটাৰ আমি বহুৱাম এই তিনিটাই হ'ব আমাৰ आंसर এবাৰ প্ৰথম সিরিজটো কাউন্টিং কৰিম বা সিরিজটো স্টেপ জাম্প কেনেকৈ মাৰিলে হেতু বিচাৰিছাম f প্ৰথমতে f ত ইন্ডিকেট কৰিম আমি f মাৰিলো তাৰপিছত আছে i তাৰপিছত l আমি l ত ইন্ডিকেট কৰিম তো চাওক এতিয়া সিকোয়েন্সটো চাওক জপিয়টো স্টেপটো চাওক f ৰ পিছত কি আহিছে 1 2 3 নম্বৰ থাৰ্ড স্টেপ i ৰ পিছত 1 2 3 থাৰ্ড স্টেপ তো নিশ্চয় কৈ l ৰ পিছতো 1 2 3 থাৰ্ড স্টেপ মানে o আহিব আমাৰ ইয়াত আহিল কি o দ্বিতীয়টোৰ ক্ষেত্ৰত যাম আমি দ্বিতীয়টোত আমি ইন্ডিকেট কৰিম l প্ৰথমতে l আছে l ক ইন্ডিকেট কৰিম l তাৰপিছত আহিল n আমাৰ n ক ইন্ডিকেট কৰিম তাৰপিছত আছে p আমাৰ p ক ইন্ডিকেট কৰিম তো এইখিনি নেক্সট তো ব্ল্যাঙ্ক আছে আমি ইয়াতে সাম এটা কৈ জাম্প মাৰিছে l ৰ পিছত m তাৰপিছত আহিল n তাৰপিছত আহিল o p p ৰ পিছত নিশ্চয়কৈ এটা গ্যাপ মাৰিব p ৰ পিছত q গ্যাপ মাৰি কত আহিব r ত আহিব নিশ্চয়কৈ ইয়াত আমি r পাই গলো
আৰু নেক্সট 3 নম্বৰ যেটো স্টেপ আছে তাতে পি প্ৰথমতে আছে পি পি ক আমি ইন্ডিকেট কৰিম পি আমি ইন্ডিকেট কৰিলো তাৰ পিছত আছে এস এস ক ইন্ডিকেট কৰিম তাৰ পিছত আহিল ভি আমি ভি ক মাৰ্কিং কৰিলো এবাৰ আমি সিকোয়েন্স স্টেপটো বিচাৰি উলিয়াম পি আৰু এস ৰ মাজত দুটা লেটাৰ আছে এস আৰু ভি ৰ মাজত দুটা লেটাৰ আছে নিশ্চয় কৈ নেক্সট যেটো আহিব মানে ভি ত কৈ দুটা লেটাৰ এৰি তাৰ পিছৰটো হ'ব ভি ৰ পিছত দুটা লেটাৰ এৰিলো কি আহিল ওয়াই তো আমি ইয়াত ওয়াই বহাই দিম তো আমি কি পালো ও আর ওয়াই তো আমাৰ এই ব্লাঙ্কত কি আহিব ও আর ওয়াই আমি বিচাৰি উলিয়াম এতি অপচনত ও আর ওয়াই কত আছে এই যে ডি নম্বৰটো আছে ও আর ওয়াই এটো হ'ব শুদ্ধ উত্তৰ বন্ধুসকল কথাটো হল কি এই যে আপোনালোকৰ যিখিনি ৰিজনিংৰ কথা কৈ আছো আমি আপোনালোকে ৰিজনিংত যিমান প্ৰেক্টিস কৰিব আপোনালোকৰ ৰিজনিংৰ যেটো সলভ কৰাৰ এবিলিটি বা আপোনালোকৰ স্কিল যেটো বহুত বঢ়িয়াকে ডেভেলপ হৈ যাব আপোনালোকে যিকোনো ধৰণৰ ৰিজনিং পালে হঠাৎকে আপোনালোকৰ খুব খন্তেক সময়ৰ ভিতৰত আপোনালোকৰ মাইন্ডত সেই গেমটো আহি যাব যে সিৰিজটো কি আছে তো বেছিকৈ প্ৰেক্টিস কৰিব আমাৰ চেনেলৰ জৰিয়তে আমি আপোনালোকক বিভিন্ন ধৰণৰ ভাৰ্বেল নন ভাৰ্বেল সিৰিজ নাম্বাৰ ৰিজনিং বিভিন্ন ধৰণৰ ৰিজনিংৰ ক্লাছবিলাক আপোনালোকে ধাৰাবাহিকভাৱে পাই থাকিব লগতে এইটো চেনেলৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ জেনাৰেল ষ্টাডিজৰ ওপৰত ভিডিও প্ৰভাইড কৰিছো ইতিমধ্যে বিভিন্ন ভিডিও প্ৰভাইড কৰা হৈছে আৰু আগন্তুক দিনতো কৰি থাকিম সিকোয়েন্স হিচাপে আপোনালোকে ভিডিওবিলাক চাই থাকিব আমাৰ চেনেলটোৰ লগতে থাকিব যিমান পাৰে বন্ধু-বান্ধৱলৈ শেয়াৰ কৰিব আমি নাম্বাৰ 4 ত আহিম নাম্বাৰ 4 ত লোৱা হৈছে ইয়াতে চাব এ বি ডি জি ইয়াতে হোৱাট আছে ইয়াত কিবা এটা বহিব তাৰ মানে এটা কৈ লেটাৰ আহিছে মানে ইয়াত এটা সিৰিজে আছে আপোনালোকে এটা কথা মন কৰিব আমি যেটো অপচনত পাও অপচনত চাওক আপোনালোকে এটা কৈ ৰিজাল্ট দিয়া আছে তাৰ মানে এটা সিৰিজে আছে ইয়াত এই সিৰিজটোত আসলতে কি আছে আমি ইন্ডিকেট কৰিব লাগিব তো চাওক এ প্ৰথমতে এ আছে এ মাৰ্কিং কৰিলো আমি তাৰ পিছত আহিল বি বি আহিল তাৰ পিছত আছে ডি ডি আহিল তাৰ পিছত আছে জি আমি জি এই চাৰিটা আখৰ ইন্ডিকেট কৰিলো বা লেটাৰ এইখিনি আমি মাৰ্কিং কৰি ললো তো মাৰ্কিং কৰাৰ পিছত সাম এতিয়া ইয়াৰ মাজত ৰিলেশনটো বিচাৰি যাম তো চাওক আমাৰ এ ৰ পৰা বি লৈকে মাজত কেইটা লেটাৰ আছে আপোনালোকে নিশ্চয় চাওক এ আৰু বি ৰ মাজত কোনো লেটাৰ নাই জিৰো মানে জিৰো এটাও লেটাৰ নাই বি আৰু সি ৰ মাজত কেইটা লেটাৰ আছে এটা ডি আৰু জি ৰ মাজত কেইটা আছে 1 2 দুটা লেটাৰ আছে এবাৰ জি ৰ পিছত ইয়াতে চাব 0 1 2 0 1 2 সিকোয়েন্সটো বিচাৰি চালে ভালকে মাইন্ড কৰিব তো 0 1 2 নিশ্চয় তাৰ পিছত কি আহিব তাৰ পিছত 3 আহিব 0 1 2 তাৰ পিছত আহিব 3 মানে 3 মানে কি কম আমি মাজত তিনিটা গ্যাপ আছে জি ৰ পিছত 1 2 3 তিনিটা গ্যাপ দি প্লাই আহিব কি কে তেনেহলে আমি শুদ্ধ উত্তৰটো পাম ইয়াতে আমি কি বহুৱাম কে বহুৱাম আমাৰ অপচনত কি আছে কে আছে ডি নম্বৰত এই কে টো হ'ব শুদ্ধ অপচন তো বন্ধুসকল এনেকৈ আপোনালোকে সলভ কৰিব পাৰিব নেক্সট নাম্বাৰ 5 ত আহিল আমাৰ প্ৰথমতে আছে এ বি তাৰ পিছত বি এ বি সি সি বি এ তাৰ পিছত আহিল এ বি সি ডি ইয়াত কি হ'ব আমি উলিয়াব লাগিব তো নিশ্চয় কৈ ইয়াতে আমি যদি এনেকৈ লেটাৰ লিখিব যাও তেনেহলে কিন্তু এটো নহব মই আগতে কলো যে এবাৰ কৈছো আপোনালোকক যে আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰি যাব ৰিজনিংৰ কোনো তেনেকুৱা ধৰণৰ সূত্ৰ আপোনালোকে বিচাৰি নাপাব যিমানে প্ৰেক্টিস কৰি যাব আপোনালোকৰ ৰিজনিং সলভ কৰাৰ যেটো স্কিল হেতু আৰু ডেভেলপ হৈ গৈ থাকিব তো নিশ্চয় কৈ আপোনালোকে যিমান পাৰে ৰিজনিং সলভ কৰি থাকিব ট্ৰাই কৰি থাকিব প্ৰেক্টিস কৰি থাকিব যিমানে প্ৰেক্টিস কৰিব হিমানে আপোনালোকে সলভ কৰাৰ কাৰণে নতুন আইডিয়া বিলাক আপোনালোকৰ মনলৈ আহিব তো ইয়াতে চাওক এ ৰ পিছত আহিল এ বি তাৰ পিছত আহিল বি এ তো এ বি এটো ৰিভাৰ্স হৈ গৈছে এ বি টো ৰিভাৰ্স কৰি কি হৈছে বি এ ঠিক আছে এ বি ৰিভাৰ্স কৰিছে বি এ বি ৰিভাৰ্স কৰিলে কি হ'ব বি এ ওলটাই দিলে বি এ হ'ব তো এই বি এক যদি পুনৰবাৰ আমি ওলটাই দিও কি হ'ব বি এক ওলটাই দিলে এ বি তাৰ লগত প্লাস হৈ আহিছে এটা লেটাৰ ইয়াত ৰিভাৰ্স হৈছে প্লাস এটা লেটাৰ বাঢ়ি গৈছে তাৰ মানে এটো ৰিভাৰ্স হৈছে তাৰ লগত এটা লেটাৰ প্লাস হৈ আহিছে এটো পুনৰবাৰ ৰিভাৰ্স হৈছে পুনৰবাৰ ৰিভাৰ্স হলে কি হ'ব সি বি এ
ইয়াতে চাওক পুনৰবাৰ ৰিভাৰ্স হৈছে এটো অনলি ৰিভাৰ্স হৈছে আৰু এটো সেম সিস্টেমত ৰিভাৰ্স +1 r+1 বুলিয়ে কলো আৰু ইয়াত ৰিভাৰ্স হৈছে আৰু এটা প্লাস হৈছে এই CBA এটো ৰিভাৰ্স কৰিছে ৰিভাৰ্স হলে কি হ'ব আকৌ A B C তাৰ লগত +1 আৰু এটা লেটাৰ প্লাস হৈ আহিছে তো নিশ্চয় কৈ চাওক প্ৰথমতে কি হল ৰিভাৰ্স হৈ গল অনলি ৰিভাৰ্স তাৰ পিছত ৰিভাৰ্স +1 r+1 নেক্সট টাইম কি হৈছে অনলি ৰিভাৰ্স হৈছে তাৰ পিছত কি হল ৰিভাৰ্স +1 তো r ৰ পিছত r+1 আহে তাৰ পিছত পুনৰবাৰ r আহে তাৰ মানে r ৰ পিছত আহে r+1 দ্বিতীয়টোতে তৃতীয়টোত কি আহিব পুনৰবাৰ r আহিব তাৰ পিছত কি আহে r+1 আহে তো r ৰ পিছত r+1 r ৰ পিছত r+1 r+1 ৰ পিছত কি আহে ইয়াতে চাওক r+1 ৰ পিছত আহে নিশ্চয়কৈ r মানে অনলি ৰিভাৰ্স আহে তাৰ মানে ইয়াৰ পিছত অনলি ৰিভাৰ্স আহিব ৰিভাৰ্স হলে কি হ'ব উল্টা ক্ৰমত লিখিম আমি D C B A ৰিভাৰ্স হৈ গল D C B A কোনটো অপচনত আছে A নম্বৰত আছে D C B A তো এনেকুৱাকে আমি সমাধান কৰিব পাৰো তো বন্ধুসকল পুনৰবাৰ কৈ আছো এই আপোনালোকৰ লজিক্যাল ৰিজনিং অৰ্থাৎ ৰিজনিংৰ কোৱেশ্চন বিলাক যিমানে প্ৰেক্টিস কৰি যাব হিমানে আপোনালোকৰ আইডিয়াটো আহি যাব নতুন নতুন আইডিয়া আপোনালোকে ক্ৰিয়েট কৰিবলৈ সক্ষম হ'ব তো আমি এইটো চেনেলৰ জৰিয়তে আপোনালোকৰ বাবে আৰু বহু ধৰণৰ বিভিন্ন ক্যাটাগৰীৰ আপোনালোকক ৰিজনিং বিলাক দি থাকিম যদি ভিডিওটো অলপ হলেও ভাল পায় নিশ্চয় এটি লাইক কৰিব আপোনাৰ বন্ধু-বান্ধৱীলৈ যিমান পাৰে শেয়াৰ কৰি দিব আৰু আপোনাৰ মতামতটো নিশ্চয় কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব